নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুতে কমেণ্ট কৰিছিলে যে মই যোৱা বেষ্টতনো কিমান টকা পালোঁ। মই কৈছিলোঁ যে যোৱা বেষ্টত কিমান টকা পালোঁ, যদি আপোনালোকক লাগে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু বহুতে কমেণ্ট কৰিছে আৰু বহুতে সুধিও আছে যে যোৱা বেষ্টতনো মই কিমান টকা পালোঁ, ৰিজাল্টনো কি হ'ল। গতিকে আজি ভিডিঅ'টো আপোনালোকক জনাম বুলি ভাবিছোঁ। আৰু মই এইকেইদিন যে ভিডিঅ' দিব পৰা নাই, কিয় দিব পৰা নাই সেইটোও ক'ম। আৰু আগন্তুক আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত। মই আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে চাই ভিডিঅ'টো ভাল পায় আৰু সকলোৱে যাতে ভালদৰে কামখিনি কৰি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতেতো এতিয়া আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে মই এইকেইদিন কি হ'ল, বহুতে গেছ হৈ গ'ল। গেছ হৈ যোৱাৰ কাৰণে কি কৰিলোঁ, মই নেটবিলাক দাঙি দিলোঁ। আৰু এইফালে যদি ছাইডৰ পৰা চাই আপোনালোকে গম পাব, এইফালে দেখিছেনে ধুনীয়াকৈ এইবিলাক দাঙি থৈ দিছোঁ। আৰু এইখন বাৰু পৰি আছে। তাৰপিছত এনেধৰণে মানে দাঙি থৈ দিছোঁ, ঠিক আছে। আৰু এণ্টি হৈছে এইফালে আপোনালোকে গম পায়। আৰু এটা বস্তু যদি চাই তেনেহ'লে দেখিছেনে ইয়াতে পূৰা গাঁত দিছে, এন্দুৰে গাঁত দিছে, দেখিছেনে এনেকুৱা ধৰণৰ হৈ আছে। আৰু আজি আপোনালোকে যদি চাই তেনেহ'লে গম পাব মোৰ যিটো গু আছিলে, অৰ্থাৎ লাটটো মই এতিয়ালৈ উঠোৱা নাই। আজি 2 দিন হৈ গ'ল, ঠিক আছে। আৰু লাটটো আজি উঠাই দিম। এতিয়াতো ভাটিবেলা হৈছে, সন্ধিয়াৰ সময়ত হ'লেও আজি উঠাই দিবই লাগিব, কাৰণ ইয়াতে অলপ পোক হোৱা নিচিনা হৈছে, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ যে এবাৰ ভিউটো কেনেকুৱা ধৰণৰ হৈ আছে বাৰ্ডছবিলাক, ঠিক আছে। আপোনালোকে চাব পাৰে বাৰ্ডছবিলাক কেনেকুৱা হৈ আছে। আজি হৈছে ডে আপোনাৰ 16, ঠিক আছে। এইখিনি বহুতে হয়তো সুধিব পাৰে যে 16 দিন হ'ল, এতিয়া মৰ্টেলিটি কমিল নে নাই, ঠিক আছে। মৰ্টেলিটি এতিয়াও কমা নাই, কাৰণ 16 দিনহে হৈছে, 20 দিনলৈ মৰ্টেলিটি হৈ থাকিব। আৰু মোৰ IBHৰ লগতে অলপ গাউডৰ প্ৰব্লেম আহিছে, গতিকে মেডিচিন খুৱাই আছোঁ, যদিও ইমান এটাতো ইম্প্ৰুভ নহয়। মই যিখিনি আপোনাৰ প্ৰেক্টিকেল বা মই যিখিনি পাইছোঁ আপোনালোকক দেখাইছোঁৱে। গতিকে তথাপিও চৰাইটো কিন্তু গ্ৰ'থ ঠিকে আছে। কিন্তু আজি অৰ্থাৎ কালিৰ পৰা অলপমান দানাটো কম খোৱা যেন লাগিছে। কালি অৰ্থাৎ অলপ ঠাণ্ডাও পালে, এইটো খুলি থৈ দিলোঁ গেছ হ'ব বুলি, এইটো মানে দাঙি থৈ দিলোঁ। প্লাছ কি হ'ল আপোনাৰ গেছ হ'ব বুলি এইটো দাঙি দিলোঁ। প্লাছ হ'ল কি আপোনাৰ বৰষুণ পৰাৰ কাৰণে অলপ ঠাণ্ডা পালে কালি, ঠিক আছে। আৰু ঠাণ্ডা পালে কি হয় আপোনাৰ সিহঁতৰ খোৱা লোৱাটো অলপ কমি যায়, গম পায় আপোনালোকে। আৰু এতিয়া পানীত কি লগাই থৈছে সেইটো কৈ দিওঁ। পানীত ৰাতিপুৱা দিলোঁ আজি পাণৰ ৰস, ঠিক আছে। মই মেডিচিন বুলিবলৈ সেইটোৱে খুৱাই আছোঁ, পাণৰ ৰস আৰু দুপৰ টেঙাৰ পাত, ঠিক আছে। দুপৰ টেঙাৰ পাত লগালোঁ ৰাতিপুৱা, দুপৰ টেঙাৰ পাত যোৱাকালি লগালোঁ, দুপৰ টেঙা পাতে আৰু চেনি, ঠিক আছে। আৰু আজি লগাইছোঁ পাণ আৰু চেনি, ঠিক আছে। এইকেইটা লগাই থৈছোঁ। আৰু এইকেইটাৰ বিষয়ে যদি আপোনালোক অধিক জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব যে কেনেধৰণে খুৱাব লাগে বা কিমান পৰিমাণে দিব লাগে, মই আপোনালোকক ডিটেইলছত জনাই দিম, ঠিক আছে। আৰু এতিয়া আহোঁ যে মই যোৱা বেষ্টতনো কিমান টকা পালোঁ, ঠিক আছে। আৰু যোৱা বেষ্টত টকা পোৱাৰ মই কথাটো ক'বলৈ গ'লে কি হ'ল, যোৱা বেষ্টত মোৰ প্ৰায় 36 ডে মানতে কি হ'ল লিফটিং হৈ গ'ল। মোৰ যেতিয়া মৰ্টেলিটি অৰ্থাৎ হৈ আছিলে, আপোনালোকে গম পায় মোৰ যোৱা বেষ্টতো IBS লাগিছিলে। IBS লগাৰ পিছত যেতিয়া নেকি আপোনালোকৰ মোৰ IBSটো বন্ধ হৈছে, অৰ্থাৎ IBS 20 দিনত বন্ধ হৈছে, তাৰপিছত 36 অৰ্থাৎ সেইকেইদিনৰ পৰা কি হয় চৰাইটো ৱেট আহিব লৈহে, তেনেকুৱাতে কি হ'ল মোৰ লিফটিং হৈ গ'ল। আৰু লিফটিং এটা কাৰণে হ'ল, আৰু ইহঁতৰ এটা নিয়ম আছে, কি ইহঁতৰ কি হয় আপোনাৰ যদি মৰ্টেলিটি হৈ থাকে তেনেহ'লে নটিফিকেশ্যন বোলে তালৈ আহি যায়, অফিচলৈ আহি যায় যে এইখন ফাৰ্মৰ মৰ্টেলিটি বেছি হৈ আছে, এইখন ফাৰ্মৰ সোনকালে লিফটিং কৰাই দিয়ে, এনেকুৱা ধৰণৰ আহি যায়। গতিকে সিহঁতৰ কি কৰিলে 36 ডেজতে মোৰ লিফটিং কৰাই দিলে। আৰু মোৰ যোৱা বেষ্টত আপোনাৰ মৰ্টেলিটিৰ মানে হাৰটো আছিলে 21 কিমান % মৰ্টেলিটি হৈছিলে। আৰু যাৰ কাৰণে মোৰ বডি ৱেটটোত মানে কি বডি ৱেট আহিব লওঁতে লিফটিং হৈ গ'ল। গতিকে মোৰ আহিলে সিদিনাখন 1 কিলো 600 প্লাছৰ 1 কিলো 700 বুলি ধৰিব পাৰি, ঠিক আছে। আৰু 1 কিলো 700 হ'ল। আৰু মোৰ কষ্টিংটো কিন্তু বাঢ়ি গ'ল, কাৰণ মোৰ যিহেতু কি হৈছিলে মোৰ ডাঙৰত কেইটামান হিট ষ্টকো হৈছিলে। আৰু তাৰপিছতহে কিন্তু কি সিদিনাখন মোৰ এটা ভুলৰ কাৰণে হিট ষ্টক হ'ব লাগিল। মোৰ এইটো যিটো দেখিছিলে আপোনালোকে মই দেখাইছিলোঁ, যিটো নেকি ফগিং ছিষ্টেম আছিলে, মই সিদিনাখন লগোৱা নাছিলোঁ। ভাবিছিলোঁ আজিনো ক'ত মৰ্টেলিটি হ'ব, মানে তেতিয়া 1 কিলোমান হৈছিলে ৱেট, মই ভাবিছিলোঁ আজি মৰ্টেলিটি নহ'ব, গতিকে মই নলগোৱাৰ ফলটো মই পাই গ'লোঁ কিন্তু, ঠিক আছে। 40টামান মৰ্টেলিটি হৈ গ'ল হিট ষ্টকত হোৱাৰ লগে লগে সিহঁতৰ কি হ'ল ডাঙৰ ব্ৰইলাৰখিনি মৰি গ'ল। ডাঙৰ ব্ৰইলাৰখিনি মৰি যোৱাৰ ফলত কি হ'ল মোৰ কষ্টিংটো বাঢ়ি গ'ল। আৰু কষ্টিংটো বাঢ়ি যোৱাৰ কাৰণে মোৰ অলপ ৰিজাল্টটো বেয়া হ'ল। আৰু যদি ৰিজাল্টটো ভাল হ'ল হয়, যদি মই 42 ডে মান ৰাখিলোঁ হয়, ঠিক আছে। কাৰণ মই 36তে বাৰ্ডটো উঠাই লৈ গ'ল, গতিকে ৱেট আহিলে 1 কিলো 600 প্লাছ অৰ্থাৎ 700 ধৰিব পাৰি। তাৰপিছত আৰু মোৰ পালোঁ, মোৰ কষ্টিং হৈ গ'ল 100 কিমান টকা, অৰ্থাৎ ইয়াতে কষ্টিং থাকে 94, ঠিক আছে। ইয়াতে কষ্টিং হৈছে 94 আৰু মোৰ হৈ গ'ল 104 টকা, অৰ্থাৎ সেইটো কাৰণে অলপ কমকৈ পালোঁ পইচা। আৰু পইচা পালোঁ
মাত্ৰ 9,000 টকা। ঠিক আছে, 9,000 টকাটো ছাফিচিয়েণ্ট নহয়, আপোনালোকে গম পায় এখন ফাৰ্ম কৰিবলৈ কিমান টকাৰ প্ৰয়োজন বা কিমান মানে কাম কৰা যায়, কিমানখিনি কষ্ট হয়, গতিকে আপোনালোকে জানে। আৰু 9,000 টকা একোৱেই নহয়। আৰু এটা কাৰণে মই কেইটামান টকা বেছিকৈ পোৱা নিচিনা হ'ল, সেইটো হৈছে আপোনাৰ মোৰ আপোনালোকে জানে মই এই গুটো কি কৰোঁ, মই বিক্ৰী কৰোঁ, গতিকে মোৰ সেইফালৰ পৰা 8-9,000 টকা এটা আহিলে। গতিকে মোটামুটি তথাপিও যেনে তেনে আৰু বেচটো গ'ল। ঠিক আছে, আৰু এই বেচটোতো এতিয়া মৰ্টেলিটিটো বহুত হৈছে, আপোনালোকে গম পাইছে। মই কৈ আছোঁ আপোনালোকক ঘূৰ IBH চলি আছে, গতিকে কি হয় ৰিজাল্টহে ক'ব শেষ মুহূৰ্তত কিনো হয় কি নহয়, আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। আৰু কি মেডিচিন খোৱালে ভাল, কি মেডিচিনৰ ৱেট আহে, সকলোখিনি কৈ যাম। আৰু আজি আপোনালোকক এই তথ্যটো বহুতে জানিব বিচাৰিছিলে যে মই যোৱা বেষ্টত কিয় মানে ভিডিঅ' দিয়া নাছিলোঁ, সেইটো আপোনালোকক ক'ম এতিয়া। আৰু যোৱা বেষ্টত মই ভিডিঅ' নিদিয়াৰ কাৰণটো হ'ল মই এটা বেলেগ এটা কামত সোমালোঁ, সেই কামটোত কৰি থকাৰ বাবে মই ভিডিঅ' দিব নোৱাৰিলোঁ। তাৰ লগতে কি হ'ল, মই ভিডিঅ' যেতিয়াৰ পৰা দিম বুলি ভাবিছিলোঁ তেতিয়াই কিন্তু মোৰ যিটো মোবাইলত নেকি ভিডিঅ' কৰোঁ, অৰ্থাৎ যোনটো মোবাইলত মই আপলোড কৰোঁ, এইটোত নহয়, এইটোত মই ভিডিঅ' কৰোঁ, কিন্তু বেলেগ এটা মোবাইল আছে সেইটোত মই এডিট কৰোঁ আৰু আপলোড কৰোঁ। ঠিক আছে, সেই মোবাইলটো মোৰ বেয়া হৈ থাকিল, আৰু বেয়া হৈ থকাৰ ভিতৰত মই সেই মোবাইলটোতে লাগি আছে ইমেইলটো যেতিয়া মই লগ ইন কৰিব নোৱাৰা হৈ গ'লোঁ, নোৱাৰাৰ কাৰণে মই বহুদিন গেপছ দিব লগা হ'ল, প্ৰায় এসপ্তাহ 10 দিনমান গেপছ দিব লগা হ'ল। আৰু এসপ্তাহ 10 দিন গেপছ দিয়াৰ লগে লগে তাৰপিছত আহিল জুবিন দাৰ প্ৰসংগ, আৰু জুবিন দা নাইকিয়া হৈ গ'ল। তাৰপিছততো ভিডিঅ' বনোৱা হোৱা নাই, গতিকে আকৌ এতিয়া ষ্টাৰ্ট কৰিছোঁ। নাজানো কি হৈছে কি নাই হোৱা, আৰু ৰেগুলাৰ আপোনালোকক ভিডিঅ' দিম বুলি ভাবি আছোঁ। গতিকে আজি আপোনালোকক দেখালোঁ মই কিমান টকা পালোঁ, আৰু এইবাৰ দেখালোঁ এইবাৰ এনেকুৱা ধৰণৰ হৈ আছে। কি হয় লাষ্টলৈ ক'ম, আৰু আপোনালোকক ডেইলি বেছিছ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, হয়তো ব্ৰইলাৰৰ ওপৰত নহ'লে বেলেগৰ ওপৰত। ঠিক আছে, আৰু আজি ভিডিঅ'টো ইমানে। যদি অলপ হ'লেও ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ কামবিলাক যাতে কৰি যাব পাৰে।